নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ অন্তিমটো মাহ ডিচেম্বৰ মাহত এই দুই ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত অৰ্থাৎ বছৰৰ অতি শেষৰ মাহটোত মেষ ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য। সৰ্বপ্ৰথম পাৰিবাৰিকৰ ক্ষেত্ৰত এনেধৰণৰ: আপোনাৰ পিতৃ মাতৃৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব আৰু তেওঁলোকৰ বাবে আপুনি আৱেগিক হৈ থাকিব। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ বিয়া হোৱাৰ সম্ভাৱনা আছে আৰু সেই সম্পৰ্কটো স্থায়ী হ'ব পাৰে, যাৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ এক পৰিৱেশ সৃষ্টি হ'ব। আপোনাৰ পৰিয়ালত আত্মীয় স্বজন আহিব আৰু পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। মাহৰ শেষৰ ফালে আপোনাৰ ঘৰত কোনো ধৰ্মীয় এক অনুষ্ঠান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। আপোনাৰ ভাই ভনীসকলে আপোনাক সম্পূৰ্ণৰূপে সমৰ্থন কৰিব, যাৰ ফলত আপোনাৰ সম্পৰ্কবোৰ শক্তিশালী হ'ব। লগতে আপোনাৰ পৰিয়ালৰ কোনো সদস্যই নতুন চাকৰি পোৱাৰ সম্ভাৱনাও প্ৰবল দেখিবলৈ পোৱা গৈছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ: এই মাহত আপুনি আৰ্থিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে আৰ্থিকভাৱে আপুনি সজাগ হ'ব লাগিব। ব্যৱসায়ত কোনো অনুষ্ঠানত লোকচানৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ সম্ভাৱনাও অধিক, গতিকে চৌদিশে সাৱধান হওক। কোনোবাই টকাৰ লেনদেনৰ সময়ত আপোনাক প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰিব। এনে পৰিস্থিতিত কাৰোবাৰ পৰা টকালৈ থকাতে সদায় গণনা কৰি ল'ব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যাৰ বাবে তেওঁলোকৰ মানসিক চাপ থাকিব। আপোনাৰ ছিনিয়ৰ অফিচাৰ অৰ্থাৎ আপোনাৰ ঊৰ্ধ্বতৰ অফিচাৰে আপোনাৰ কামত সুখী যেন নালাগিব। ইয়াৰ বাবে আপুনি তেওঁলোকৰ দ্বাৰা বিশেষ কাৰণত আপুনি কথা শুনিবলগীয়া হ'ব পাৰে বা আপুনি গালি শুনিবলগীয়া হ'ব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ: বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ক্ৰীড়াৰ ওপৰত অধিক মনোনিৱেশ কৰিব, যাৰ ফলত তেওঁলোকৰ সৃষ্টিশীলতা বৃদ্ধি পাব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন কিবা এটা কৰাৰ সুযোগ পাব আৰু তেওঁলোকে তাৰ পৰা চেষ্টা কৰিব বিশেষ এটা লাভ কৰিবলৈ, কিন্তু পুঁজিৰ অভাৱত এয়া সম্ভৱ নহ'ব। যদি আপুনি আপোনাৰ কেৰিয়াৰক লৈ আশংকাত ভুগিছে তেন্তে সেই সন্দেহ এই মাহতে আঁতৰি যাব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল ব্যক্তি বা যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকে এই মাহতে সফলতা লাভ কৰিব পাৰিব। কোনোবা এটা ক্ষেত্ৰত কাম কৰাৰ সুযোগ পাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ: প্ৰেম জীৱনটো মধুৰ হ'ব আৰু আপোনাৰ সংগীৰ প্ৰতি আত্মবিশ্বাস বৃদ্ধি পাব। আপোনাৰ সংগীও আপোনাক প্ৰতিটো ক্ষেত্ৰতে সহায় কৰিব, যাৰ ফলত আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। অবিবাহিত লোকসকলে এই মাহত হতাশ অনুভৱ কৰিব। যদিও আপুনি বন্ধুৰ প্ৰেমত পৰিব পাৰে, কিন্তু সিফালৰ পৰা কোনো সংকেতৰ অভাৱত বিষয়টো আৰু আগবাঢ়ি নাযাব। যদি আপুনি ইতিমধ্যে কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহত আপোনাৰ সংগীৰ সৈতে কোনো বিষয়ক লৈ মতানৈক্য হ'ব পাৰে, কিন্তু সেইটো অতি সোনকালে সমাধান হ'ব। অবিবাহিত ব্যক্তিসকলে আৰু বেছি সময় অপেক্ষা কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ: স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো খুবেই ভাল হ'বলৈ গৈ আছে। মাহৰ মাজভাগত চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰিব লাগিব, অন্যথা ইয়াৰ ফলত আপুনি ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কেৱল ঘৰুৱা খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলক। মেদবহুলতাত ভুগি থকা ব্যক্তিসকলে কিছুমান স্বাস্থ্যজনিত সমস্যাত অশান্তি পাব পাৰে।
যদিও সেইবোৰ বেছি দিন নাথাকিব। মাহৰ শেষত মূৰৰ বিষৰ যি অভিযোগ, সেই অভিযোগ আহিব পাৰে। এই সময়ছোৱাত আপুনি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱা দেখিবলৈ পাব, যাৰ ফলত আপোনাৰ মানসিক স্বাস্থ্য নিখুঁত হ'ব। আপুনি আপোনাৰ মনক শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপোনাৰ এই মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে। মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য আগবঢ়োৱা হৈছে। এই মাহত বিত্তীয় ব্যৱস্থাপনা চিন্তাশীলভাৱে কৰিব লাগিব, নহ'লে আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'ব লাগিব। এই বিষয়ে আপুনি পিছত জানিব পাৰিব, যাৰ বাবে আপুনি একো কৰিব নোৱাৰিব। গতিকে এই মাহত হ'লেও আপুনি ধন সম্পত্তিৰ সম্পৰ্কীয় বিষয়টো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ লগত এবাৰ আলোচনা কৰাটো অত্যন্ত ভাল হ'ব। বৃষ ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব? পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহতে শুভ কাম সংঘটিত হোৱাৰ ইংগিত পোৱা গৈছে। মাহৰ আৰম্ভণিতে ঘৰতে কিবা এটা অনুষ্ঠান বা ধৰ্মীয় অনুষ্ঠানৰ এক সম্ভাৱনা দেখিবলৈ পোৱা গৈছে, আৰু ই অতি প্ৰবল। আপোনাৰ ওচৰৰ চুবুৰীয়াৰ মানুহৰ লগত আপোনাৰ যোগাযোগ বৃদ্ধি পাব। আপোনাৰ ককা আইতাকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'বলৈ চেষ্টা কৰক, কাৰণ তেওঁলোকৰ যিকোনো এজনৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে। আপোনাৰ কোনোবা ভাই বা ভগ্নীক আপোনাৰ পৰা আৰ্থিক সহায়ৰ প্ৰয়োজন হ'ব। তেওঁলোকে হয়তো আপোনাৰ পৰা কিবা এটা আশা কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি তেওঁলোকৰ অনুভৱ ভালদৰে বুজিব আৰু লগতে তেওঁলোকক সহায় কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত লাভৰ লক্ষণ দেখিবলৈ পোৱা গৈছে, আৰু সঞ্চয়ত তুলনামূলকভাৱে অধিক হ'ব। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰিছে, তেন্তে তাৰ পৰাই আপুনি উপযুক্ত লাভ পাব। এনে পৰিস্থিতিত চৌপাশৰ প্ৰতি মনোযোগ দি থাকিব। ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ কথা ভাবিব পাৰে, আৰু ঘৰতে ইয়াৰ বিশেষ আলোচনাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। কাম কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত কোনো বিশেষ বা কোনো বিষয়ত সহকৰ্মীৰ সৈতে মতানৈক্য হোৱা দেখিবলৈ পোৱা যাব বা সম্ভাৱনা আছে, আৰু এই বিষয়টো তীব্ৰত হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত অপ্ৰয়োজনীয় হাই কাজিয়াৰ পৰা আঁতৰি থাকক, কাৰণ ই আপোনাৰ ছবিখন নিগেটিভ কৰি তুলিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই ভাল হ'ব, আৰু তেওঁলোকে পৰিয়ালৰ যিকোনো সদস্যৰ পৰা উপযুক্ত পথ প্ৰদৰ্শন লাভ কৰিব। এনে পৰিস্থিতিত তেওঁলোকৰ পৰামৰ্শ ভালদৰে শুনা অতি প্ৰয়োজন, কাৰণ ভৱিষ্যতে ই আপোনাৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হ'ব পাৰে। আপোনাৰ কেৰিয়াৰৰ বিশেষভাৱে এক সন্দৰ্ভ আপোনাৰ কেৰিয়াৰৰ সন্দৰ্ভত এটা সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰে। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ব্যক্তিসকলে তেওঁলোকৰ বাবে এই মাহটো কোনো এটা ক্ষেত্ৰৰ পৰা কাম কৰাৰ সুযোগ থাকিব, যদিও ইয়াৰ প্ৰতি আপোনাৰ আগ্ৰহ কম হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ সংগীৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে। গতিকে তেওঁলোকৰ সম্পূৰ্ণ যত্ন লওক। তেওঁলোকক বেছি মানসিক চাপ দিয়াৰ পৰা বিৰত থাকিব, আৰু তেওঁলোকক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰক। যদি আপুনি অবিবাহিত, তেন্তে এই মাহত আপুনি কাৰোবাৰ লগত কথা বতৰা আৰম্ভ কৰিব পাৰে, কিন্তু উত্তেজিত হোৱাৰ পৰা বিৰত থাকিব, অন্যথা কথাবোৰ বেয়া হৈ যাব পাৰে। যদি আপুনি বিবাহৰ বাবে সম্পৰ্ক বিচাৰি আছে, তেন্তে এই মাহত কাৰোবাৰ সম্পৰ্ক আহিব পাৰে, বিশেষভাৱে ছ'চিয়েল মিডিয়াৰ জৰিয়তে। যদিও আপোনাৰ মা এই কথাত অসন্তুষ্ট হ'ব, বিষয়টো আগবাঢ়ি যোৱাৰ লগে লগে সকলোৱে সুখী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ স্নায়ু আৰু পেশীৰ সৈতে জড়িত সমস্যাই আপোনাক আমনি কৰিব পাৰে, যিবোৰ সমস্যা ক্ৰমান্বয়ে বৃদ্ধি পাব পাৰে। লগতে শৰীৰত আঘাত পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা গৈছে। এনে পৰিস্থিতিত
সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰা অতি প্ৰয়োজন হ'ব। মাহৰ দ্বিতীয় সপ্তাহত বাহিৰলৈ ওলাই যোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰক, কাৰণ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। এই মাহত আপোনাৰ ৰাশিত শনিৰ দিশটো ইমান ভাল নহয়, যাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ নিশ্চয়কৈ পৰিব। ইয়াৰ বাবে মাহৰ প্ৰথম শনিবাৰে শনি মন্দিৰলৈ গৈ আপোনাৰ চাহ দান কৰক, অৰ্থাৎ এটা পাত্ৰত সৰিয়হৰ তেল ঢালি তাত আপোনাৰ প্ৰতিফলন চাওক আৰু তাৰপিছত দান কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। বৃষ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, এজন অচিনাকি ব্যক্তিয়ে আপোনাক নিজৰ বুলি দেখুৱাবলৈ চেষ্টা কৰিব, কিন্তু সেয়া আপোনাৰ কৌশলহে হ'ব। গতিকে ব্যক্তিজনৰ লগত আপুনি কথা কৰোঁতে বা আপুনি কথা পাতোঁতে আপোনাৰ যি চিক্ৰেট আপুনি সেই কথা আপুনি কোনো কাৰণতে ভাগ বতৰা নকৰিব, অৰ্থাৎ আপুনি শ্বেয়াৰ নকৰিব, নহ'লে আপোনাৰ বাবে নেতিবাচক পৰিণতি কঢ়িয়াই আনিব পাৰে। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায় হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট উলম বিলম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত বৃষ ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি যদিহে সেই প্ৰশ্নৰ উত্তৰ বিচাৰি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰে, আমি নিশ্চয়কৈ আপোনালোকৰ এই প্ৰশ্নৰ উত্তৰ আমি অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।